হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই ছাগলী মাংস বনাবলৈ লৈছোঁ। এয়া দেখিছেনে, ছাগলী মাংস বনাবৰ কাৰণে গোটা মছলা অলপ পিচি লৈছোঁ আৰু এয়া ভোট জলকীয়া দুটা লৈছোঁ আৰু এয়া মেমেধু আৰু এয়া আদা নহৰু ধুনীয়াকৈ পিচি লৈছোঁ আৰু এইপিনে গোটা ৰচুন দুটা দিব লৈছোঁ আৰু এইপিনে পিঁয়াজ কাটি ল'লোঁ 3টা আৰু এইপিনে দেখিছেনে মই মাংসখিনি ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। মাংসখিনি ধুনীয়াকৈ মছলাৰ সৈতে আধা ঘণ্টামান মঠি ৰাখিম। ধুনীয়াকৈ মঠিবৰ কাৰণে যোগাৰ কৰি ল'লোঁ বস্তুবিলাকো আৰু এয়া দেখিছেনে মই মাংসত ধুনীয়াকৈ পিঁয়াজখিনি দি দিলোঁ আৰু এয়া পিচি ৰখা আদা আৰু নহৰুখিনি ধুনীয়াকৈ দি দিছোঁ আৰু এয়া দেখিছেনে মিট মছলা পাউডাৰ দিছোঁ আৰু এয়া জিৰা পাউডাৰ আৰু এয়া ধনিয়া পাউডাৰ আৰু এয়া দেখিছেনে চিকেন মছলা। মই মিট মছলা আৰু চিকেন মছলা দুইটা ব্যৱহাৰ কৰিছোঁ, ৰেড চিলি দিয়া নাই। আৰু এতিয়া এইখিনি ধুনীয়াকৈ মঠি ল'ম আৰু এয়া দেখিছেনে হালধি দিছোঁ আৰু ইয়াতে ব্যৱহাৰ কৰি দিছোঁ তেল। এতিয়া মই এইখিনি ধুনীয়াকৈ মছলাখিনিৰ সৈতে পিঁয়াজৰ সৈতে ধুনীয়াকৈ মই মাংসখিনি মঠি ল'ম। মঠি পিনে আধা ঘণ্টামান ঢাকি ৰাখিম। দেখিছেনে ধুনীয়াকৈ মই এইখিনি মিক্স কৰি ল'লোঁ আৰু এইখিনি আধা ঘণ্টামান ঢাকি ৰখাৰ পাছত মই ইয়াত ব্যৱহাৰ কৰিবলৈ বাকী বস্তুকেইটা যোগাৰ কৰি ল'ম আৰু ইয়াত দেখিছেনে মই এইখিনি বাকী বস্তুবিলাক ৰেডি কৰি ল'লোঁ। ইয়াত মই অকল আলু এটা ব্যৱহাৰ কৰিছোঁ, বাকী কঁঠাল গুটি দিছোঁ। আপোনালোকে যদি খোৱা নাই কঁঠাল গুটি আৰু ছাগলী মাংস বনাই খাবচোন, বহুত ধুনীয়া খাবলৈ। আৰু এইপিনে দেখিছেনে মই কেৰাহীখন পাতি ল'লোঁ, তেল দি ল'লোঁ আৰু এয়া ঢাকি ৰখা মাংসখিনি দেখিছেনে আৰু এয়া মই পিচি ৰাখিছিলোঁ গোটা মছলা, সেয়া মই তেলত ব্যৱহাৰ কৰিছোঁ। মই ইয়াত বেলেগ একো অন্য পিঁয়াজ নহৰু ব্যৱহাৰ কৰা নাই, অকল গোটা মছলাখিনি দিছোঁ। এইখিনি ভালদৰে ভাজি লোৱাৰ পাছত মই মাংসখিনি দিলোঁ। মাংসখিনি 10-15 মিনিটমান ভাজি লোৱাৰ পাছত মই আলু আৰু কঁঠাল গুটিখিনি ব্যৱহাৰ কৰিম। আৰু এয়া দেখিছেনে মই একেবাৰে শেষৰ পৰ্যায় দেখুৱাইছোঁ। এয়া মোৰ মাংসখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল। এয়া দেখিছেনে মোৰ মাংসখিনি ধুনীয়াকৈ হৈ গ'ল। দেখিছেনে গ্ৰেভিটো কিমান ধুনীয়া ডাঠ হৈছে। কালাৰটো বহুত ধুনীয়া হৈছে। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট কৰিব। আজিলৈ বাই বাই।